নমস্কাৰ স্বাগতম জনাইছো নীট একাডেমি ইউটিউব চেনেললৈ মই ৰুবুল আমিন ভিডিঅটো কোৰ পৰা চাই আছা নিশ্চয় কমেন্ট কৰি জনাবা তো সো আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম নিউ এনসিইআৰটি এছামিছৰ চেপ্টাৰ নম্বৰ 5 ৰ বিষয়ে ক্লাছ 6 ৰ চেপ্টাৰ নম্বৰ 5 ত দিয়া আছে যে ৰিমজিম বৰষুণ আহে जो क्लास 6 और एसामिसर चैप्टर नम्बर 5 ত কি আছে ৰিমজিম বৰষুণ আহে তো এইটো ভিডিঅ'ত আমি গোটেইখিনি কোৱেশ্চনৰ বিষয়ে আলোচনা কৰিম তো সোৱা কোৱেশ্চন নম্বৰ 1 ত কি দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা 1 ত দিয়া আছে কি দিয়া আছে ইয়াতে যে ৰদত গছৰ হেউজিয়া পাতবোৰ কি দৰে থাকে হাঁহি থাকে দুখ খাই থাকে নাচি থাকে উফন্দি পাতি থাকে এটো শুদ্ধ উত্তৰ কি হ'ব দুখ খাই থাকে नेक्स्ट क्वेश्चन नंबर 2 কি কৈছে কবিয়ে কবিতাটোত কি গণিব নোৱাৰা কথা কৈছে যে পানীৰ টোপ গণিব নোৱাৰা কথা কৈছে তাৰ পিছত চোৱা क्वेश्चन नंबर 3 দিয়াতে আমাক কি দি আছে क्वेश्चन नंबर 2 টো নালাগে হেতু তোমালোকে নিজে কৰিবা क्वेश्चन नंबर 3 ত কি কৈছে চোৱা তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱাৰো লিখা কবিয়ে পথাৰ আৰু গছৰ হেউজিয়া পাতবোৰ ৰদত কেনেদৰে থাকে বুলি কৈছে উত্তৰটো কি হৈছে যে কবিয়ে পথাৰ আৰু গছৰ হেউজিয়া পাতবোৰ ৰদত দোখাই থাকে বুলি কৈছে কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰা বুলি কৈছে যে কবিয়ে পানীৰ টোপালবোৰ বেছি হোৱাৰ কাৰণে গণি শেষ কৰিব নোৱাৰো বুলি কৈছে কবিয়ে কি গীত শুনি ভাল পায় কবিয়ে ৰিমঝিম বৰষুণ আহে গীত শুনি ভাল পায় ওকে কবিতাটোত কোনে হাঁহে উফান্দি পাতে আৰু চকুপানী ঠুকে বুলি কৈছে কবিতাটোত গছ লতা ঘাঁহ বনে বিজুলীয়ে হাঁহে ডাৱাৰে উফান্দি পাতে আৰু আকাশে চকুপানী ঠুকে বুলি কৈছে তাৰ পিছত কি আছে চোৱা কবিয়ে কাগজৰ নাও কেতি আৰু কত মেলি দিয়ে কবিয়ে বৰষুণ আতৰিলে নিজৰত কাগজৰ নাও মেলি দিয়ে এখিনি লিখি দিবা হৈ যাব নেক্সট কৈছে কবিয়ে কোনে কত কিহে ফাহে ফুলি কৈছে কবিয়ে নাওখনক ঢোৱে নাচি নীলা আকাশত জোনটি ফাহি বুলি কৈছে কবিয়ে নাওখন ঢোৱে নাচি নীলা আকাশত জোনটিয়ে ফাহে বুলি কৈছে क्वेश्चन नंबर 4 ত কি দিয়া আছে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ বাছি উলিয়াই শব্দজালত ঘেৰ দিয়া আৰু লিখা তে শব্দ দোখাই ইয়াৰ অৰ্থ হৈছে কি বেকাবেকি হৈ মূৰ তল কৰি উফান্দে মানে ঢে বাজালে মানে বাহিৰলৈ ভাহে মানে উপঙে কবিয়ে কি বতাহত নাচি কথা পাতে বুলি কৈছে কবিয়ে পুলি বতাহে নাচি কথা পাতে বুলি কৈছে কবিয়ে পানীৰ টোপ কি কৰিব নোৱাৰো বুলি কৈছে কবিয়ে পানীৰ টোপ গণিব নোৱাৰো বুলি কৈছে কাৰ হেউজি পাত দোখাই থাকে গছৰ হেউজি পাত ধোখাই থাকে কবিয়ে ৰিমজিম কৈ কি অহাৰ কথা কৈছে কবিয়ে ৰিমজিম কৈ বৰষুণ অহাৰ কথা কৈছে তলত দিয়া কবিতাটিৰ স্তব্ধকেইটা গদ্য ৰূপত লিখা আৰু পঢ়া এটুপ দুটুপ কৰি বৰষুণ আহে গছ লতা ঘাঁহ বনে মিচিকি হাঁহে ইয়াৰ গদ্য ৰূপটো যে যেতিয়া এটুপ দুটুপকৈ বৰষুণ পৰে তেতিয়া গছ লতা ঘাঁহ বনে মিচিকিয়ে হাঁহে অৰ্থাৎ বৰষুণৰ পানী পাই গছ লতা ঘাঁহ বন সজীৱ হৈ উঠে ইমান পানীৰ টোপ গণিব নোৱাৰো গণিব ভাল পাও ৰিমজিম গীতে শুনিব মানে বৰষুণৰ টোপালবোৰ ইমান বেছি যে হেতু গণিব নোৱাৰি কবিয়ে ৰিমজিম বৰষুণ আহে গীত শুনি ভাল পায় বৰষুণ আতৰিলে বাজলে মেলি দিও নিজৰাৰ কাগজত নাও তাৰ মানে বৰষুণ আতৰাৰ পিছত কবিয়ে বাহিৰত ওলাই নিজৰাৰ কাগজত নাও মেলি দিয়ে বা ফাহে কবিতাটোৰ পৰা অন্তধ্বনি মিল থকা শব্দকেইটা মিলাই লিখা শুকায় খায় আহে হাঁহে গণিব শুনিব বতাহে কথাহে অকনি গণি ওলাও নোলাও নট নাও নহয় এটো নোলাও কবিতাটিৰ মূল ভাৱটো কোৱাৰো লিখা যে কবিতাটোৰ জৰিয়তে কবিয়ে বৰ্ষাকালত মনোৰম সৌন্দৰ্যৰ মাজত শৈশৱৰ ধেমালিৰ ছবি এখন প্ৰকাশ কৰিছে খৰালি কালত বৰষুণৰ পৰিমাণ অতি কম থাকে পানীৰ অভাৱত গছ-গছনি নিস্তেজ আৰু শুকান হৈ পৰে কিন্তু বাৰিষা কালত বৰষুণৰ ফলত আমাৰ চৌপাশৰ হেউজিয়া ৰূপ লয় আৰু প্ৰাকৃতিক উজ্জীৱিত হৈ উঠে মানে ভাল হয় তেতিয়া অকমান নৈ বিল খাল ডং আদি পানীৰে পৰিপূৰ্ণ হয় আৰু কেতিয়াবা বৰষুণৰ অতিপাতত পানী বাট পথৰ লগতে ঘৰৰ চোতালতে ভৰি পৰে তেতিয়া কোন লৰা ছোৱালী হতে কাগজৰ নাও সাজি এই পানীত উমলে বা খেলে
কোৱেশ্চন নম্বৰ 8ত কি কৈছে তলত দিয়া শব্দ একেটাৰ বিপৰীত অৰ্থ বুজা শব্দটো কবিতাটোৰ পৰা বাছি উলিওৱা কান্দে হাঁহে ডুবে ফাহে আৰম্ভ কৰে শেষ কৰে বা আৰম্ভ বা শেষ পাৰো নোৱাৰো জপাই মেলে সোমাই ওলাই বাক্য ৰচনা কৰা পথাৰ খুৰায়েকে পথাৰত হাল বাই আছে তোমালোকে বেলেগো লিখিব পাৰা ঠিক আছে তো বাক্য ৰচনা এনেকুৱা নহয় যে ইয়াতে যেটো লেখা হৈছে এটো লিখিব লাগিব বাক্য ৰচনা আমি নিজে ইচ্ছামতে বাক্য ৰচনা কৰা হল যে খুৰায়েকে পথাৰত হাল বাই আছে বা তুমি যে পথাৰত আমি খেলি থাকো বা পথাৰত মানুহে কাম কৰি আছে এনেকৈ লিখিব পাৰা বৰষুণ বাৰিষাৰ সময়ত বেছিকৈ বৰষুণ পৰে ডাৱৰ আকাশ আৱৰি ধৰিলে নিজৰা পাটকাই পৰ্বতৰ পৰা নিজৰা বৈ যায় নাও মই নাৱত উঠি ভাল পাওঁ তাৰ পিছত কি কৈছে পঢ়া আৰু লিখা তলত দিয়া পদ্যফাকিত বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিবোৰ লিখা কি কৈছে ইয়াতে যে বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে ববসা বনতে বুটলি বিলগৈ বলা পদ্যফাকিবোৰ বাৰে বাৰে উচ্চাৰিত হোৱা ধ্বনিটো হল ব ইয়াতে সবতে ব আছে বগাকৈ বগলী বহলাই বহিছে বলুকাত বিয়লি বেলা বকুল বাগৰিছে ববসা বনতে বুটলি বিলগৈ বলা সবতে মানে ব আছে ফাৰ্ষ্টত তলত দিয়া পদ্যফাকি পুনৰাবৃত্তি হোৱা ধ্বনিটো লিখা ইয়াত কি কৈছে ইমান পানীৰ টোপ নোৱাৰো গুনিব ভাল পাওঁ ৰিমঝিম গীতে শুনিব ইয়াতে কি আছে পুনৰাবৃত্তি কি আছে ব হৈ আছে ইয়াতে ওকে যে গুনিব শুনিব শংকৰদেৱ পদ্যফাকিত পুনৰাবৃত্তি হোৱা শব্দাংশ লিখা হেন শুনি জবাবন্ত ধাইলা মহাবলবন্ত ইয়াতে হল বন্ত ইয়াতে আগত কি আছে বন্ত ইয়াতে কি আছে বন্ত তলত দিয়া বিশেষ পদ বিশেষণ পদবোৰ বাছি উলিয়া আৰু কি কৰা ইয়াৰ পৰা বাক্য ৰচনা কৰা ঘৰ ঘৰুৱা যে ঘৰুৱা কাম কাজবোৰ নিয়ৰীয়াকৈ কৰিব লাগে বিশেষত কি আছে হাড় বিশেষণত কি হ'ব হাৰুৱা ওকে হাড় আৰু হাৰুৱা এতে কি লিখিম খেতিৰ বাবে হাৰুৱা মাটি উপযোগী নিথৰ নিথৰুৱা বৃদ্ধ ব্যক্তিজন নিথৰুৱা হৈ পথৰ দাঁতিত আছে ভাগৰুৱা খেতিয়কজন ভাগৰুৱা হৈছে জাবৰুৱা তে ল'ৰা ছোৱালীবোৰে খেল পথাৰত জাবৰুৱা কৰি তুলিছে তাৰপিছত কি হৈছে পঢ়া আৰু আবৃত্তি কৰা তোমালোকে এখানে পঢ়িবা আৰু আবৃত্তি কৰিবা কি আছে ইয়াতে মালতী ফুলিলে হেউতি উঠিল কেতেকী গা মুৰি দিলে হৰিয়া কুলি গলাই কপাই গায় বননিৰ বাতৰি দিলে বকুল হিচিলে তৰা একোকোণেই মদাৰে খেলিলে ফাকু জ্যোতি ফুলজুপি নিশা এৰিলে পদুমে মেলিলে চকু তাৰপিছত কি আছে থুৰিৰ কৰবিৰে হাচিলে মৌটুপি ভূমিয়ে মেলিলে চপা চৰাই হালদি মৌ মতলীয়া উলটি কৰিলে কৃপা কোৱেশ্চন নম্বৰ 13ত কি আছে ওপৰৰ কবিতা ভাষাত উল্লেখ থকা চৰাইৰ ফুলবোৰৰ নাম লিখা তে চৰাই কি আছিল কুলি চৰাই মৌ মতলীয়া চৰাই বা হালদিয়া চৰাইৰ ফুলৰ নাম হল মালতী হেউতি কেতেকী বকুল মধাৰ জ্যোতি পদুম আৰু কৰবী চপা দলত ভাগ হৈ তলত দিয়া শব্দ ব্যৱহাৰ কৰি একটাকৈ কবিতা লিখিবলৈ যত্ন কৰা এতে কি আছে আকাশ পাহাৰ ফুল মেঘ নদী গছ-গছনি পখিলা বৰষুণ কি লিখা হৈছে তে নীলা আকাশত উৰে পখিলা গছ-গছনিত ফুলে মালতী ফুল পাহাৰৰ কোলাত মেঘৰ ৰহস্য নদীৰ চকুত পৰি হেউজিয়া মলয় বৰষুণে নামি ধূসৰ মাটিত হুই পাহাৰৰ বগা মেঘ উৰে আকাশত গছৰ ৰং ধৰে বসুন্দৰ ফুলে প্ৰকৃতিৰ সুৰে মনত আনন্দ তোমালোকে বেলেগো লিখিব পাৰা তোমালোকে নিজে যদি ভাবি তেনেকৈ লিখিব পাৰা তো লিখিবা তোমালোকে নেক্সট কি আছে দলত আলোচনা কৰি কোৱা ধুমুহা বৰষুণ আহিলে তুমি কি কৰা যে ধুমুহা বৰষুণ আহিলে মই ঘৰৰ ভিতৰত থাকি দুৱাৰ খিৰিকী বন্ধ কৰি ৰিমঝিম শব্দ শুনি থাকো হিল বৰষুণ পৰিলে তোমাৰ কেনে লাগে হিল বৰষুণ পৰিলে প্ৰথমে ভয় লাগে কিন্তু তাৰ পিছত ঠেহা হিলবৰ শব্দ শুনি এক ধৰণৰ আনন্দ অনুভৱ কৰো বৰষুণ দিলে তোমাৰ চৌপাশৰ কি পৰিৱৰ্তন চকুত পৰে যে বৰষুণ দিলে গছ লতা তেজিল হৈ উঠে পথাৰৰ পানী জমা হয় পখিলা আৰু কেঁচুৱা ওলাই আহে পথাৰবোৰ কাদাৰে ভৰি যায় মানে বোকাৰে ভৰি যায় ওকে সো এটো আছিল আমাৰ চেপ্টাৰ নাম্বাৰ 5 ৰ গোটেইখিনি প্ৰশ্ন উত্তৰ আমি ইয়াতে আলোচনা কৰিলো আশা কৰো ভাল লাগিছে তোমালোকৰ ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম কোৱেশ্চন নাম্বাৰ চেপ্টাৰ নাম্বাৰ 6 ৰ বিষয়ে ঠিক আছে তো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ